তো হেল্ল' গাইজ, মই এটা কথা জনাই আছোঁ। এই ল'ৰাজন দেখিছানে? আজি কেইদিনমান আগত ইনষ্টাগ্ৰামত বহুত ভাইৰেল হৈ আছিল যে ক্ৰিছ কা গানা চুনেগা, ক্ৰিছ কা গানা চুনেগা সেই বুলি ভাইৰেল হৈছিল। আৰু এতিয়া কি হৈছে, এই ল'ৰাজন মৰা নাই, মৃত্যু হোৱা নাই, কিন্তু কিছুমান ইউটিউবাৰে হওক, কিছুমানে মানুহে কি কৰিছে, মৰা বুলি মানে ভিডিঅ' বনাই আমাৰ ইনষ্টাগ্ৰামত কি কৰিছে, দি দিছে, মানে যেন তেওঁ মৰিছে আৰু, কিন্তু আচলতে মৰা নাই, তেওঁ জিন্দা হৈ আছে। আৰু আপোনালোকে যদি বিশ্বাস নকৰে এইটো ভিডিঅ' চাই লওক, গম পাব। हमने जब इस पर जांच पड़ताल शुरू किया तो सच कुछ और ही निकला। इस वीडियो में जो व्यक्ति दिख रहा है उसमें धूम का चेहरा एडिट करके लगाया गया है। जैसे ही धूम के मौत का वीडियो सोशल मीडिया पर वायरल हुआ और यह वीडियो धूम तक पहुंचा, तब धूम खुद लाइव आकर लोगों को जिंदा होने का सबूत दिया। धूम मर गया कि जिंदा है? अभी तो हम तो जिंदा है। सच तो यह है दोस्तों, कुछ यूट्यूबर और इन्फ्लुएंसर चंद पैसा कमाने के लिए एक जीते जागते इंसान को मृत घोषित कर। গতিকে আপোনালোকে ভিডিঅ'টো চালে আৰু গমটো পালে তেওঁ মৰা নাই, কিন্তু বৰ্তমান যুগত কি নহ'ব আৰু নমৰা মানুহজনক মাৰি পেলাই ভিডিঅ' বনাই দি সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়ে, ভিউজ লাইক পোৱাৰ কাৰণে। এনেকুৱা কাম কৰি আজিকালি কৰে মানুহে, কিন্তু এইবোৰ নাপায় কৰিবলৈ। নমৰা মানুহজনক মাৰিব কিয় লাগে ন? গতিকে ভিডিঅ'টো তামান শ্বেয়াৰ কৰক, যে যিজন মানুহ মানে ভাইৰেল হৈছে সেইজনৰ কাষ যাই পায়, আৰু তামান শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰিব প্লিজ।